नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, जेपी नड्डा जिंदाबाद, दिलीप सैकिया जिंदाबाद, फतीक कसारी जिंदाबाद, फतीक कसारी जिंदाबाद, सर्वानंद सोनोवाल जिंदाबाद, हेमंत बिश्व शर्मा जिंदाबाद, सर्वानंद सोनोवाल जिंदाबाद, हेमंत बिश्व शर्मा जिंदाबाद, बीजेपी जिंदाबाद। পাইছে ওদালগুৰি জিলাৰ 32 নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী আমাৰ ফতীক কছাৰী ডাঙৰীয়া ইতিমধ্যে ওদালগুৰি জিলাত 10টা প্ৰাৰ্থী দিছে তাৰে মাজত সঁচাকৈ আজি ভেৰগাঁও সমষ্টিৰ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব কৰা আমাৰ ফতীক কছাৰী ডাঙৰীয়া বহুতখিনি আগবাঢ়ি গৈছে ইয়াতে আৰু এতিয়া আৰু ৰাইজে বিপিএফ বা ইউপিপিক নিবিচাৰে এতিয়া তেওঁলোকে আঞ্চলিক দলৰ পৰা তেওঁলোকে মানে বিশ্বাস এটা হেৰাই গৈছে তো এইবাৰ ৰাষ্ট্ৰীয় দলক সকলো জাতি জনগোষ্ঠীয়ে মানে আগবাঢ়ি আহিছে তো আগবাঢ়ি অহা দেখা পাই আজি বিৰোধী দলৰ থকা যিবিলাক কাৰ্যকৰ্তাবিলাকে তেওঁলোকে এইবিলাক দুষ্কৃতি কাম কৰিছে আমি ভাৰতীয় জনতা পাৰ্টি সহনশীলতা আৰু বিশ্বাসৰ ওপৰত আমি আগবাঢ়ো চাওক এবাৰ আমাৰ ভেৰগাঁও সমষ্টিত ফতীক কছাৰী ডাঙৰীয়া আগবাঢ়ি গৈছে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি যিখিনি উন্নয়নমূলক কাম তেওঁলোকে সহ্য কৰিব পৰা নাই দুৰ্নীতি মাত্ৰ দুৰ্নীতিৰ বাহিৰে আৰু তেওঁলোকে কৰিব পৰা নাই তো আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচি দখল কৰাত নিশ্চিত হৈ পৰিছে লগতে ভেৰগাঁও সমষ্টিৰ যিখিনি উন্নয়নমূলক কাম গোটেইখিনি আগবঢ়াই লৈ যোৱাটো আমাৰ দায়িত্ব বুলি আমি স্বীকাৰ কৰিছোঁ সেয়ে তেওঁলোকৰ এইখিনি যিখিনি দুৰ্নীতি কৰিছে আমি তেওঁলোকৰ উচিত শাস্তি আমি প্ৰশাসনৰ ওচৰত আমি যাম ইতিমধ্যে ইজাহাৰখন আমি লিখিছোঁ আৰু আমি দলে বলে ওলাই আহিছে ৰাইজ আমি ৰাইজৰ ওপৰত বিশ্বাস কৰোঁ আৰু আমাৰ ভোটাৰখিনি ইতিমধ্যে আগবাঢ়ি আহিছে এইখিনিয়ে ক'লোঁ আৰু এইটো স্পষ্ট হৈছে যে অন্য দলে হাৰ মাৰিছে আজি যিখিনি তেওঁলোকে কৰ্ম কৰিলে সেইটোৱে কৰ্মই তেওঁলোকে স্পষ্টীকৰণ দিছে আৰু পাৰ্টিৰ যিটো পতাকা যোৱাকালি আমি আঁৰিছিলোঁ গতিকে সেইটো আজি ৰাতি নিশাতে যে কোনোবা দুষ্কৃতিকাৰীয়ে যে পতাকাবিলাক ওলাই ফেলাই বা নমাই ফেলাই যে আমাৰ মানে খালত পেলাই দিছে গতিকে সেইকাৰণে আজি আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আৰু আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ আমাৰ মনোনীত প্ৰাৰ্থী ফতীক কছাৰীৰ লগতে আছে আৰু আমি সকলো মণ্ডলৰ সকলো জিলাৰ বিষয়ববীয়া সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আজি একগোট হৈ এইটো কি কাৰণত এই কামটো কৰিলে সেইটোৰ কাৰণে আমি সকলোৱে আজি ইয়াতে সমবেত হ'ব লগা হৈছে আমি শুক্লাই অঞ্চলতে যোৱাকালিয়ে লগাইছিলোঁ এনে আগতো লগোৱা আছিলে কিন্তু যোৱাকালি আকৌ পুনৰ লগোৱা হৈছিল গতিকে সেইকাৰণে হয়তো আজি অন্য যিটো ৰাজনৈতিক দল তেখেতসকলে হয়তো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ এই ভেৰগাঁও সমষ্টিৰ যিটো উত্থান সেইটো দেখি তেওঁলোকে হয়তো থাকিব পৰা নাই মনত হয়তো মানে দুখ পাই আছে সেইকাৰণে হয়তো তেখেতসকলে আজি ৰাতিৰ ভিতৰতে এই কামটো কৰিছে অচিনাকি মানে আমিতো চিনি পোৱা নাই আজিলৈ মানে কাকো মানে কিবা কৰিব পৰা নাই কিন্তু যি কৰিছে এইটো দুৰ্ভাগ্যজনক আমি সেইটোকে ধৰিছোঁ যে তেওঁলোকে আমাৰ ওচৰত হাৰ মানিছে কাৰণ জিকাটোতো নিশ্চিত বুলি ভাবিছে তেওঁলোকে আৰু আমিতো জিকিমেই বিজেপি দল ইয়াতে সুন্দৰভাৱে মানে পৰিৱেশটো আহি গৈছে জিকাটো 100% গতিকে যিসকলে মানে কৰিছে তেওঁলোকে হয়তো অন্যান্য দলত মানে জড়িত থাকিব লাগিব তেওঁলোকে নিশ্চয় আমি আজি দেখা নাই তথাপিও আমাৰ সন্দেহ মানে কোনোবা নহয় কোনোবা দলৰ মানে ছাপোৰ্টাৰ হ'ব লাগিব তেওঁ আমাৰ মাজত খেলি মেলি আনিবৰ কাৰণে আমাৰ মাজত মানে অলপ অশান্তি সৃষ্টি কৰিবৰ কাৰণে হয়তো মানে ৰাইজক অলপ ভয় দেখুৱাবৰ কাৰণে হয়তো এইটো কাম কৰিছে যিয়ে নকৰক আমি এজাহাৰ দিছোঁ মানে পুলিচ প্ৰশাসনে তদন্ত কৰিব আৰু এই তদন্তৰ মানে কৰি মানে যি ব্যক্তিয়ে এইটো কৰিছে সেই ব্যক্তিক মানে কাৰায়ত্ব কৰি জেললৈ পঠোৱাটো খাটাং কৰিব লাগিব।